गाय अगर मुसलमान नहीं खाएगा तो सबसे ज्यादा नुकसान हमारे हिंदू भाई का होगा, मुसलमान का नहीं होगा। অন্তত এবারটা আমাদের এই কুরবানিটা করতে দিক। মানে সঁচাকে মুছলমান জাতিটোৰ যে শান্তি নাইকিয়া হৈ গৈছে। গৰু খালেও বিপদ, এতিয়া আকৌ গৰু নাখালেও বিপদ। কুরবানির পূজা বন্ধ করে দিয়েছে, আমরা খাবো কিভাবে? মানে মুছলমানে গৰু খোৱা বন্ধ কৰিছে, মুছলমানসকলে কিন্তু কৰা নাই দুখ। কিন্তু এওঁলোকৰ কিহৰ ভোগ? মানে পশ্চিমবংগত মুছলমানে গৰু খোৱাৰ লগতে কিনা বন্ধ কৰাৰ বাবে ইহঁতৰ যিটো হৈছে গতি, মানে ইহঁতি হিন্দু হৈও গাই মাছক বিকিবলৈ যায়। পাৰিলে এতিয়া তহঁতি হাতত লৈ ল, মানে এটা এটা ঘটি। কুরবানির নিয়ম বন্ধ করেছে, মানছি না, মানবো না। মানে অসমত থকা প্ৰত্যেকে এতিয়া হিন্দু মুছলিম সকলোৱে এক হৈ আছে যুঁজি, কিন্তু ইহঁতি এতিয়াও পোৱা নাই বুজি যে গাই মাতা হয়। समझ रहे हो? যদি ভাই মহাশয়কে গরু বিক্রি করতে দিতেই হবে। মানে গাই মাতাক বিকিবলৈ তহঁতি যে ফালি আছ তেটো, কিন্তু লাভ নাই, তহঁতৰ শুকাই যাব পেটু, কাৰণ এতিয়া মুছলমানে গৰু নিকিনে। আজকে সামান্য 15 দিন 20 দিন ক্ষমতায় এসে এই নিয়ম কেন চালু হয়েছে? এতদিন কোথায় ছিল গোমাতা? এতদিন তো এই প্রথা চালু ছিল না, সামান্য 20 দিনের ক্ষমতায় এসে। মানে মই এটা কথা পোৱা নাই বুজি, ইহঁতলোক কিয় আছে যুঁজি, মানে গৌ মাতাক বিকিবলে। ये बड़ी अच्छी बात कही आप। বৰ্তমান এতিয়া অসমত থকা হিন্দু মুছলিম একতা হৈ পেলাই গৌ মাতাক ৰাষ্ট্ৰীয় পশু স্বীকৃতি দিবলৈ কৈ আছে, কিন্তু এতিয়ালৈকে দিয়া নাই। কিন্তু আপোনালোকে যিটো খালি আছে সেইটো কিন্তু লাভ নাই, আপোনালোকৰ শুকাই যাব পেটু। বৰ্তমান আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইক যদি কৰা নাই লাইকটো কৰি দিয়ক। समझ रहे हो? চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰিব। समझ रहे हो? समझ रहे हो ना? ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।